আজি মই লৈ আহিছোঁ HSLC এক্সামৰ কিছু ইম্পৰ্টেণ্ট মাল্টিপল চইচ কুৱেশ্যন চেপ্টাৰ 1 পৰা। তো প্ৰথম কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং ইজ নন টাৰ্মিনেটিং ৰিপিটিং, তলৰ কোনটো নিৰৱধি পৌনঃপুনিক। নিৰৱধি পৌনঃপুনিক হ'বলৈ হ'লে আমাক চাব লাগিব ডেনমিনেটৰ অৰ্থাৎ হৰটো। যদি হৰটোৰ মৌলিক উৎপাদকীকৰণ অৰ্থাৎ প্ৰাইম ফেক্টৰাইজেশ্যন, যদি হৰৰ ডেনমিনেটৰৰ প্ৰাইম ফেক্টৰাইজেশ্যনত 5 আৰু 2ৰ বাদে বেলেগ ফেক্টৰ প্ৰাইম ফেক্টৰ থাকে, তেতিয়া সেই ভগ্নাংশটোৱেই সেই ফ্ৰেকশ্যনটোৱেই হৈছে নন টাৰ্মিনেটিং ৰিপিটিং, অৰ্থাৎ বাকীবিলাকত 2 আৰু 5ৰ বাদে বেলেগ অহা নাই। কেৱল 5 থাকিলেও হ'ব, কেৱল 2 থাকিলেও হ'ব, 2 আৰু 5 দুটাই থাকিলেও হ'ব। যদি 2 আৰু 5ৰ বাদে বেলেগ মৌলিক সংখ্যা আহে, প্ৰাইম ফেক্টৰ আহে, তেতিয়া সেইটোৱেই হ'ব নিৰৱধি পৌনঃপুনিক অৰ্থাৎ নন টাৰ্মিনেটিং ৰিপিটিং, অৰ্থাৎ এই নম্বৰটো শুদ্ধ। Second question, in which of the following rational number can be expressed as a terminating decimal? তলৰ পৰিমেয় সংখ্যাবোৰৰ কোনটোৰ দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব? দুয়োটা কোশ্চিন প্ৰায় একেই। এইটো হৈছে পৰিসমাপ্ত অৰ্থাৎ টাৰ্মিনেটিং। টাৰ্মিনেটিং হ'ব হ'লে ডেনমিনেটৰৰ প্ৰাইম ফেক্টৰাইজেশ্যনত কেৱল 2 আৰু 5 নাইবা কেৱল 2 নাইবা কেৱল 5 থাকিলে হ'ব। অৰ্থাৎ এই নম্বৰৰ ডেনমিনেটৰৰ প্ৰাইম ফেক্টৰাইজেশ্যনত দেখা গ'ল যে কেৱল 5 আছে। গতিকে আমাৰ এই নম্বৰটো কি হ'ব? দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব। আৰু বাকীবিলাকত কি আছে? 2 আৰু 5ৰ বাদে বেলেগ আছে ডেনমিনেটৰৰ প্ৰাইম ফেক্টৰাইজেশ্যনত। ইয়াতে 2 আৰু 5ৰ বাদে 3 আছে, ইয়াত 3 আছে, ইয়াত 3 আছে। অৰ্থাৎ অনলি 2 থাকিলে পৰিসমাপ্ত, অনলি 5 থাকিলে পৰিসমাপ্ত, 2 আৰু 5 দুটাই থাকিলে পৰিসমাপ্ত। Question 3, in the following real numbers which one is non-terminating repeating? এইটো হৈছে নন টাৰ্মিনেটিং ৰিপিটিং, অৰ্থাৎ দশমিকৰ পিছত বাৰে বাৰে আহি থাকিব কিন্তু শেষ নহ'ব। আমি জানো √3 এটা অপৰিমেয় সংখ্যা, ইয়াৰ দশমিকৰ পিছত বাৰে বাৰে নাহে অথচ শেষো নহ'ব। পাই অপৰিমেয়, একেই হ'ব, দশমিকৰ পিছত বাৰে বাৰে নাহে অথচ শেষো নহ'ব। কিন্তু এইটোত আমি আগৰটোৰ দৰে চালে কি হ'ব যে 2 আৰু 5ৰ বাদে বেলেগ আছে কি? 7 মৌলিক উৎপাদক। সেইকাৰণে ইটো হ'ব অসীমিত পৌনঃপুনিক টাৰ্মিনেটিং ৰিপিটিং। কুৱেশ্যন নম্বৰ 4, চুজ দ্য ৰেচনেল নাম্বাৰ, পৰিমেয় সংখ্যাটো বাছি উলিওৱা। এইটো পৰিমেয় নহয় কাৰণ ৰুটটো অপৰিমেয়, ওপৰৰ 1টো পৰিমেয়, গতিকে এইটো কি হ'ল? অপৰিমেয়। পৰিমেয় ডিভাইডেড বাই অপৰিমেয়, ই হ'ল অপৰিমেয়। কিন্তু বি নম্বৰটো চোৱা, √4 মানে +-2, 3 ইনটু +-2 আল্টিমেটলি +-6 হ'ল, যিটো পৰিমেয়। ইয়াত √5 অপৰিমেয়, √2 অপৰিমেয়, গতিকে গোটেইখিনি অপৰিমেয়, ইয়াতেও গোটেইখিনি অপৰিমেয়, অৰ্থাৎ বি নম্বৰটো শুদ্ধ, ই পৰিমেয়। Question 5, the number of decimal places after which the decimal expansion of 33/2 into 5 square will terminate is, অৰ্থাৎ 33/2 into 5 square দশমিক বিস্তৃতি তলৰ কোনটো দশমিকৰ পাছত শেষ হ'ব? দশমিকৰ পিছত কেইটা ডিজিট থাকিব? সহজ কথা। দশমিকৰ পিছত কেইটা ডিজিট থাকিব সেইটো চাব হ'লে আমাৰ চাব লাগিব ডেনমিনেটৰৰ 2 আৰু 5 যদি থাকে তেন্তে দুয়োটাৰ মাজত কাৰ পাৱাৰটো বেছি?
আৰু কিমান আছে অৰ্থাৎ 2 আৰু 5ৰ ভিতৰত 5ৰ পাৱাৰটো বেছি 5ৰ পাৱাৰ 2 সেইকাৰণে দশমিকৰ পিছত দুটা ঘৰ থাকিব কেনেকৈ থাকিব চোৱা আমাক ইয়াতে লাগিব 2 আৰু 5ৰ পাৱাৰ সমান কৰি দিব লাগিব তেতিয়াহে আমি দশমিকত ইজিলি আনিব পাৰিম অৰ্থাৎ ইয়াতে 5ৰ 2 পাৱাৰ আছে আমি 2ৰ পাৱাৰ যদি 2 কৰি দিওঁ তেতিয়া কি হ'ব আমাৰ এটা 10 স্কয়াৰ পোৱা যাব অৰ্থাৎ 100 পোৱা যাব অৰ্থাৎ 5ৰ পাৱাৰ 2 কাৰণে আমি 2ৰ পাৱাৰ 2 দিব লাগিল 2 আৰু 5 যাতে সমান হয় সেইকাৰণে আমি ইমান ঝামেলাত নাযাও আমি সহজেই কম যে 2 আৰু 5ৰ ভিতৰত কাৰ পাৱাৰটো বেছি সিমানটা ডিজিট থাকিব দশমিকৰ